14 এপ্ৰিল 2024 ক্ৰাবিত আমাৰ দ্বিতীয়টো দিন। অসমত চাগে এতিয়া ঢোল পেঁপা গগনাৰে ৰজনজনাই আছে। অসমত নাই যদিও অসমীয়া হিচাপে বাপুতি-সাহোন ৰঙালী বিহুটিক বহুত মিছ কৰিছোঁ। সেয়েহে ক্লংমৱাং বিচ্ছত গৈ এপাক বিহু নাচি আহিলোঁ। লগতে সমূহ অসমীয়া লোকলৈ ডিজিটেলি বিহুৰ উইচ কৰিলোঁ। ৰাতিপুৱাও সাগৰখন বহুত পিছুৱাই আছিল। পিছত লাহে লাহে আহি একদম আমাৰ হোটেলৰ ওচৰ পালেহি। কাৰণটো হ'লে মই নুবুজিলোঁ। যি দেখিলোঁ তাকেহে কৈছোঁ। এতিয়া পিছে আমাৰ অসমীয়াৰ অকলে নিউ ইয়েৰ নহয়, থাইলেণ্ডৰো নিউ ইয়েৰ হয়। সেয়া কালি আছিল। পিছে তেওঁলোকে 3 দিন চেলিব্ৰেট কৰে। তেওঁলোকে নিউ ইয়েৰটো সংক্ৰান্ত হিচাপে পালে। সংক্ৰান্ত আমাৰ ফাকুৱাৰ দৰে এটা উৎসৱ। ফাকুৱাৰ দৰে ইটোৱে সিটোৰ গা লৈ পানী ছটিয়ায় আৰু ৰং সানে। বোকা পিছে নামাৰে দেই। ৰংটো বগা মাটি গুলি কৰিলে যেনেকুৱা কালাৰ হয় ঠিক তেনেকুৱা ৰং এটা সানে। আমাৰ যেনেদৰে ৰঙালী বিহুৰ পিছতেই ছামাৰ ষ্টাৰ্ট হয়, ইয়াতো সংক্ৰান্তৰ পিছতেই ছামাৰ ষ্টাৰ্ট হয় বুলি মানে। সেইবাবে ঠাণ্ডা হ'বলৈ ইটোৱে সিটোৰ গা লৈ পানী ছটিয়ায়। ইমানেই পানী ছটিয়াই ইভিনিং টাইমলৈ গোটেই ৰাস্তা খুব ডাঙৰ বৰষুণ পৰাৰ নিচিনা হৈ গৈছে। তেওঁলোকে পানী ছটিয়াবলৈ ফিচকাৰীৰ নিচিনা বন্দুক এটাও ইউজ কৰে। মাছুমৰ এটা ল'ব মন আছিল, কিন্তু তাত পানীটো কেনেকৈ লোড কৰে নজনাৰ বাবে নল'লে। আমি সংক্ৰান্তটো বেলেগক চায়েই এনজয় কৰিলোঁ। অৱশ্যে আহোঁতে যাওঁতে আমাৰ গালৈও পানী নছটোৱাকৈ থকা নাই। আমাক ফিটফাটত দেখি অলপ বেছিকৈয়ে ছটিয়াইছে। যি কি নহওক, তেওঁলোকৰ উৎসৱৰ টাইমত অহাৰ বাবে সংক্ৰান্তটো চেলিব্ৰেট কৰাৰ সুযোগকণ পালোঁ। লগতে আমাৰ অসমীয়াৰ বিহুটো তেওঁলোকক দেখুওৱাৰ সুযোগকণ পালোঁ। তেওঁলোকে কিন্তু আমাৰ বিহুৰ সাজযোৰ বৰ ভাল পালে দেই। পিছে আমি বৰ বেছি টাইম বিহু চেলিব্ৰেট কৰি থাকিব নোৱাৰিলোঁ। কেৱল দিনটোৰ আৰম্ভণিটোহে বিহু নাচেৰে হ'ল। কাৰণ আমাৰ 4 আইলেণ্ড টুৰ বুক কৰা আছে। আইলেণ্ডকেইটা হ'ল কোকাই বা চিকেন আইলেণ্ড, কোথাপ, কৌমৰ, পদা আইলেণ্ড। টুৰটো মাছুমে ঘৰৰ পৰাই অনলাইন বুক কৰি থৈছিল ট্ৰিপ এডভাইজাৰৰ পৰা। টুৰ অপাৰেটৰ হ'ল গ্ৰাভি ছানছেট ক্ৰুইজ। লৰালৰিকৈ ব্ৰেকফাষ্টটো কৰি আমি আওনাঙলৈ আহিলোঁ। মাছুমে স্কুটি এখন ৰেণ্ট লৈ ল'লে। আওনাঙৰ পৰাই আমাৰ টুৰটো আৰম্ভ হ'ব। গতিকে স্কুটিখন আওনাঙতে থৈ কিবা এটা খাই লওঁ বুলি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ। ৰেড স্নেপাৰ এটা ল'লোঁ, লগত মাছালা চাচ ড্ৰিংক এটা। খাওঁতেহে বৰ লৰালৰি হ'ল, কাৰণ আমাৰ জাহাজৰ টাইম হৈছিল। খাই বৈ লৈ আমি আমাৰ টিমটোৰ ওচৰ পালোহি। আমি সকলোৱে একেলগে জাহাজত ট্ৰেভেল কৰিম। আমাৰ মাজৰ এজনৰ আকৌ এখন ভৰি নাছিল। তথাপিও তেওঁ গোটেই ফেমিলি লৈ আহিছে ফুৰিবলৈ। তেওঁক দেখি অনুভৱ হ'ল, মানুহৰ ফূৰ্তি কৰিবলৈ হাত বা ভৰিৰ দৰকাৰ নাই, কেৱল মন কৰিলেই হ'ল। অসমীয়াতো কথা এষাৰ আছে নহয়, মন কৰিলেই চন বুলি। আমাৰ জাহাজখন বহুত ডাঙৰ আছিল। জাহাজখন বিচৰ কিনাৰলৈ আহিব নোৱাৰে। গতিকে আমি এখন সৰু নাৱত উঠি সাগৰৰ মাজত গৈ জাহাজখনত উঠিলোহি। জাহাজখনত উঠিয়েই টাইটানিক টাইপ ফিলিংছ এটাই আহি গ'ল নহয়। মাছুম আৰু মই এটা এটাকৈ জাহাজখনৰ আগত গৈ হাত মেলি চকু মুদি জাষ্ট ফিল কৰিছোঁ। এক্সপ্লেইন কৰি ক'ব নোৱাৰা এটা ফিলিংছ। আমি দুয়ো এটা এটাকৈ ভিডিঅ' ফটো লৈ থকা দেখি আমাৰ লগত যোৱা আণ্টি এগৰাকীয়ে দুয়োকে একেলগে ফটো আৰু ভিডিঅ' লৈ দিলে। আণ্টি আৰু আংকুল জাৰ্মানৰ আছিল। কি যে জমনি হৈছিল। এপাকত জাহাজৰ এজনে জেলি ফিছ এটা ধৰি লৈ আনিছিল আৰু আংকুলজনে জেলি ফিছটো মূৰত টুপিৰ দৰে পিন্ধি লৈছিল। তেখেতৰ মূৰত চুলি নাছিল। তেওঁ কৈছিল জেলি ফিছটো মূৰত ল'লে কিজানি তেওঁৰ চুলি গজিব পাৰে। আমি সকলোৱে হাঁহিছিলোঁ তেওঁৰ কথাত। আমি এবাৰ চবেই জেলি ফিছটো চুই চাইছিলোঁ।
এবাৰ চুই দিয়াৰ পিছত বোলে জেলিফিছে একো নকৰে। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমাৰ জাহাজখন আগবাঢ়িল। জাহাজখনত প্ৰায় 11জনমান মানুহ আছিল। জাহাজখন যিমান ডাঙৰ আছিল তাৰ হিচাপত মানুহ বহুত কম আছিল। অৱশ্যে থাইলেণ্ডত টুৰিষ্টৰ ভিৰটো ছেপ্টেম্বৰৰ পৰা এপ্ৰিল মানলৈহে থাকে। যিহেতু আমি এপ্ৰিলত গৈছিলোঁ, গতিকে ভিৰটো অলপ কমিছে চাগে। জাহাজখনত সকলোবোৰ বেলেগ বেলেগ ঠাইৰ অচিনাকি মানুহ আছিল। কিন্তু আমি এনেদৰে ফূৰ্তি কৰিছিলোঁ যেন সকলোবোৰ বহু দিনৰ চিনাকি। আমাৰ টুৰটোৰ গাইড কেইজনো বহুত ভাল আছিল। সাঁতুৰিব নজনাকে তেওঁলোকৰ বাবেহে মই স্নৰ্কেলিংটো ভালদৰে কৰিব পাৰিলোঁ। মোক ৰিং এটা দি দিছিল। এজনে ৰিংটোত বান্ধি সাঁতুৰি গৈছিল। মাছুম আৰু মই ৰিংটোতে ধৰি ধৰি আগবাঢ়িছিলোঁ। সি সাঁতুৰিব জানে, কিন্তু মোক অকলে এৰি নিদি সিও মোৰ লগতে ৰিংটোতে ধৰি গৈছিল। দিনটো আমি 3বাৰকৈ স্নৰ্কেলিং কৰিলোঁ। সাগৰৰ তলখন দেখি চকু ডাঙৰ হৈ গৈছে। সঁচাকৈ সাগৰৰ তলখন মুভিত দেখুৱাৰ নিচিনা। মাছবোৰলৈ হিংসাই লাগি গৈছে। ইমান ধুনীয়া ঠাইত থাকে। মই যদি পুনৰ জনম ল'ব পাৰোঁ, মাছ হৈ জন্মিম পাই। আমাৰ ইয়াৰ পুখুৰীৰ মাছ হৈ নহয়, আকৌ সাগৰৰ মাছ হৈ জন্মিম। ৰাতি কৰা স্নৰ্কেলিংটোত বায়'লুমিনেন্সটো ভালদৰে দেখিলোঁ। একদম তৰাৰ দেশলৈ যোৱাৰ নিচিনা লাগিল। আৰু হাত বা ভৰি লৰাই দিলে জোনাকী পৰুৱা এজাক উৰি যোৱা যেন দেখি। এইটো সাগৰত থকা ফাইটোপ্লাংকটন নামৰ লিভিং অৰ্গেনিজমবোৰে লাইট এমিছন কৰাৰ বাবে হয়। জাহাজত আমাক সময়ে সময়ে ফ্ৰুটছ আৰু ড্ৰিংকবোৰ দি আছিল। চ' 3বাৰকৈ স্নৰ্কেলিং কৰিলোঁ যদিও ভাগৰুৱা অনুভৱ কৰা নাই। ছানছেটৰ টাইমত আমি পডা আইলেণ্ডত। আমাৰ লগৰবোৰ বিচত গৈ ছানছেট উপভোগ কৰিলে। আমি পিছে বিচলৈ নগ'লোঁ। মাছুমে পেডেল বোট এখন ল'লে। সি চলালে, মই উঠিলোঁ। দুয়ো বোটখনৰ পৰাই, অৰ্থাৎ সাগৰৰ মাজৰ পৰাই ছানছেটটো উপভোগ কৰিলোঁ। মাছুমে ফাৰ্ষ্ট টাইম বোট চলাইছে। মই আকৌ সি ফাৰ্ষ্ট চলাইছে, চ' পানীৰ মাজত যদি অকলে কিবা প্ৰব্লেম হয় কি হ'ব, তাকে ভাবি বোটখনত উঠি ল'লোঁ। সাঁতুৰিব নজনা মইজনীয়ে তাক প্ৰব্লেমৰ পৰা বচাম নে প্ৰব্লেমত পেলাম নাজানো। যি কি নহওক, অকণমান টাইম দুয়ো নাৱত গোল গোলকৈ ঘূৰিলোঁ যদিও কোনো প্ৰব্লেম নোহোৱাকৈ সাগৰত উপঙি উপঙি ছানছেটটো উপভোগ কৰি আমি আমাৰ ডাঙৰ জাহাজখন পাই গ'লোহি। মাছুমে যে আজি জাহাজৰ ওপৰৰ পৰা সাগৰত জঁপিয়াই দিছিল। মোৰ ইমান ভয় লাগিছিল সি জঁপিয়াওঁতে। পিছত যেতিয়া সি সাগৰ সাঁতুৰি জাহাজখনত উঠি আহিছিল, তেতিয়াহে উশাহটো ঘূৰি অহা যেন লাগিছিল মোৰ। তাৰ হাঁহিটো দেখি লাগিছিল সি যেন বিশ্ব জয় কৰিহে আহিছে। ডিনাৰটো আমি জাহাজতে কৰিলোঁ। ৰাতি দেৰি হৈছিল যদিও আমি আওনাং পাই অলপ বজাৰ কৰি লৈহে ৰুমলৈ আহিলোঁ। নহ'লে যে বজাৰ কৰিবলৈ ৰৈ যাব। ফাৰ্ষ্ট টাইম ইণ্ডিয়াৰ বাহিৰলৈ আহিছোঁ মই। মাছুমে বাৰু আগতে কেইবাবাৰো আহিছে। যি কি নহওক, চবলৈতো কিবা এটা চিন লৈ যাব লাগিব। দিনটো বহুত এনজয় কৰিলোঁ। যি কৰিলোঁ চব জীৱনৰ ফাৰ্ষ্ট টাইম আছিল মোৰ বাবে।